আজি 17 আগষ্ট 2024 আজি দুপৰীয়াৰ আটাইতকৈ ডাঙৰ খবৰটো লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছ'চিয়েল মিডিয়াত বৰ্তমান এটা খবৰ খুবেই চৰ্চাত আছে যে আমাৰ আশাকৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনী বা সহাৰিকাৰসকলৰ দৰমহা বা মাননি ২৬,৫০০ টকালৈ বৃদ্ধি পাব নেকি। আপোনালোকে স্ক্ৰীণত দেখা থাৰ্মেলখন বৰ্তমান বহুলভাৱে ভাইৰেল হৈ পৰিছে। ভাইৰেল খবৰটো আঁৰৰ প্ৰকৃত সত্য কি? সঁচাকৈ ২৬,৫০০ টকা হ'ব নেকি দৰমহা? প্ৰথমতে আপোনালোকক স্পষ্ট কৰি দিওঁ যে বৰ্তমান চৰকাৰে আশা আৰু অংগনবাদী কৰ্মীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পজিটিভ খবৰ আনিছে। কিন্তু এই ২৬,৫০০ টকাৰ অংকটো হ'ল বিভিন্ন শ্ৰমিক আৰু সংগঠনসমূহে দীৰ্ঘদিন ধৰি কৰি অহা এক দাবীহে। চৰকাৰে এতিয়ালৈকে কোনো ফালৰ পৰা ২৬,৫০০ টকাৰ চৰকাৰী মোহৰ লগোৱা নাই। গতিকে ছ'চিয়েল মিডিয়াত এনে থাৰ্মেল দেখি কোনেও বিভ্ৰান্তিত নহ'ব। কিন্তু গাইজ, আজি 17 আগষ্টৰ দিনটোত চৰকাৰী মহলৰ পৰা আৰু বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা 10টা অতিশয় গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক সিদ্ধান্ত আমাৰ হাতলৈ আহি পৰিছে। ইয়াৰ ভিতৰত কিছুমান সিদ্ধান্তই আপোনাৰ জীৱনটো প্ৰভাৱ পেলাব পাৰে। আহক পলম নকৰি আজি এই 10টা ডাঙৰ আছামিজ ব্ৰেকিং নিউজ অতি বিতংভাৱে বিশ্লেষণ কৰোঁ। আমাৰ প্ৰথম ব্ৰেকিং নিউজ থাৰ্মেলৰ বিষয়টো হৈছে সংগতি থকা আমাৰ তৃণমূল পৰিয়াল, স্বাস্থ্য আৰু শিশুৰ বিকাশৰ লাইফলাইন স্বৰূপ আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনীসকলৰ বাবে চৰকাৰে শেহতীয়া কেবিনেটত এক বিশেষ প্ৰসাৰতাৰ নীতি গ্ৰহণ কৰিছে। আপোনালোকে জানেই যে চৰকাৰে অলপতে অংগনবাদী সহাৰিকাৰ বা ৰান্ধনীসকলৰ পৰা অংগনবাদী কৰ্মী পদলৈ পদোন্নতি অৰ্থাৎ প্ৰমোচনৰ বাবে বয়সৰ ঊৰ্ধ্বসীমা 45 বছৰৰ পৰা 50 বছৰলৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত যিসকল সহাৰিকাই দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছিল তেওঁলোকে এতিয়া 50 বছৰ বয়সলৈকে পদোন্নতিৰ সুযোগ পাব। লগতে চৰকাৰে তেওঁলোকৰ বাবে নতুনকৈ ইনচেণ্টিভ আৰু স্থায়ীকৰণৰ এক বিশেষ ৰুট মেপ প্ৰস্তুত কৰি আছে। গতিকে ২৬,৫০০ টকা নহ'লেও অনাগত দিনত তেওঁলোকৰ মাননি যে বহুখিনি বৃদ্ধি পাব সেয়া নিশ্চিত। আমাৰ দ্বিতীয়টো খবৰ সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি নিজৰ প্ৰথম পত্নীক আইনীভাৱে বিবাহ বিচ্ছেদ নিদিয়াকৈ আন কাৰোবাৰ সৈতে বিবাহপাশত আবদ্ধ হয় বা একেলগে বসবাস কৰে তেন্তে চৰকাৰে তাক কেতিয়াও সহ্য নকৰে। কেৱল সেয়া নহয়, যদি কোনো কৰ্মচাৰীয়ে প্ৰথম পত্নী আৰু সন্তানক অৱহেলা কৰে তেন্তে চৰকাৰে সেই কৰ্মচাৰীজনৰ বা মহিলাৰ দৰমহাৰ পৰা পোনপটীয়াকৈ 20% ধন কাটি ল'ব আৰু এই কাটি লোৱাৰ 20% ধন চৰকাৰে পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত প্ৰথম পত্নীৰ বেংক একাউণ্টত জমা কৰি দিব। এইটো এটা ভাল খবৰ। ইয়াৰ বাবে অতি সোনকালে এক বিশেষ নতুন চৰকাৰী আইন বলবৎ কৰা হ'ব। ইয়াৰ ফলত চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালসমূহত সুৰক্ষা নিশ্চিত হ'ব। তৃতীয়টো খবৰ আইন শৃংখলা আৰু সমাজ সংস্কাৰক লৈ। অসম চৰকাৰে 2024 চনৰ ভিতৰত ৰাজ্যৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ সমগ্ৰ অসমজুৰি আৰক্ষীয়ে এক অতি কঠোৰ আৰু আপোচহীন অভিযান চলাব। যিসকল লোকে এতিয়াও সমাজত লুকুৱাই কম বয়সীয়াল ছোৱালীক বিয়া পাতিছে বা পাতিবলৈ সহায় কৰিছে তেওঁলোকক সাৱধান হওক বা তেওঁলোকে এতিয়াৰ পৰা সাৱধান হওক। যোৱা কেইবছৰমানত ইতিমধ্যে 12,000তকৈও অধিক লোকক এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰৰ স্পষ্ট কথা, অসমৰ মাটিত বাল্য বিবাহ কেতিয়াও গ্ৰহণযোগ্য নহয়। চতুৰ্থটো খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ ডাঙৰ সকাহ আনিছে। চৰকাৰে স্পষ্ট কৰি দিছে যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰি অহা মাহিলী বিত্তীয় সাহায্য ধন নিয়মীয়া কৰা হৈছে। ইয়াৰ
সমান্তৰালভাৱে চৰকাৰী ৰেচন কাৰ্ড থকা উপভোক্তাসকলে এতিয়াৰে পৰা ৰাজসাহায্যযুক্ত বা অতি সুলভ মূল্য মচুৰ দাইল আৰু চেনি লাভ কৰিব। যোগান বিভাগে ইতিমধ্যে সকলো জিলাৰ সুলভ মূল্যৰ দোকানসমূহলৈ এই সামগ্ৰীসমূহ যোগান ধৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। যদি আপোনাৰ ওচৰৰ জিলাৰে এতিয়া দিয়া নাই তেন্তে আপুনি বিভাগীয় কৰ্তৃপক্ষক জনাব পাৰে। আমাৰ পঞ্চমটো খবৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ছাত্ৰীসকলক বা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে উৎসাহিত কৰিবলৈ আমাৰ বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰৰ অভিলাষী আঁচনি নিযুত মইনাৰ আবেদন প্ৰক্ৰিয়া চলি আছে। উচ্চতম মাধ্যমিক আৰু স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে ইয়াৰ অধীনত মাহিলী বিত্তীয় সাহায্য লাভ কৰিব। চৰকাৰে শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিছে যাতে কোনো এগৰাকী যোগ্য ছাত্ৰীও এই আঁচনিৰ পৰা বঞ্চিত নহয়। যদি আপোনাৰ ঘৰতো কলেজীয়া ছাত্ৰী আছে তেন্তে তেওঁলোকক কলেজৰ সৈতে যোগাযোগ কৰি এই ফৰ্মখন জমা দিবলৈ কওক। ষষ্ঠ খবৰটো হৈছে অসমৰ উন্নয়নক এক নতুন মাত্ৰা দিব। গুৱাহাটী মহানগৰীৰ বৰ্ধিত জনসংখ্যা আৰু যান জঁটকৰ সমস্যা সমাধান কৰিবলৈ অসম কেবিনেটে এক ঐতিহাসিক মেগা প্ৰকল্প হাতত লৈছে। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত এখন অত্যাধুনিক ছেটেলাইট চিটি আৰু ডেস্পোলিছ নিৰ্মাণ কৰা হ'ব। ইয়াৰ প্ৰাৰম্ভিক ভূমি অধিগ্ৰহণৰ বাবে কেবিনেটে ২,১০০ কোটি টকাৰ প্ৰশাসনিক অনুমোদন জনাইছে। ইয়াৰ ফলত গুৱাহাটীৰ আশে-পাশে হাজাৰ হাজাৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব। আমাৰ সপ্তমটো খবৰ অসমৰ অৰ্থনৈতিক মেৰুদণ্ড স্বৰূপ কৃষক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে অসম কেবিনেটে কৃষিখণ্ডক উৎসাহিত কৰিবলৈ এক ডাঙৰ টেক্স ৰেহাই নীতি ঘোষণা কৰিছে। এতিয়াৰে পৰা খেতি বা কৃষি কাৰ্যৰ পৰা হোৱা 10 লাখ টকা পৰ্যন্ত বাৰ্ষিক নেট আয়ৰ ওপৰত কোনো ধৰণৰ কৃষি কৰ বা যিটো টেক্স আপোনালোকে দিব নালাগে। চৰকাৰে ইয়াক জিৰ' টেক্স নীতি বুলি অভিহিত কৰিছে। ইয়াৰ ফলত বিশেষকৈ আমাৰ ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু থলুৱা কৃষকসকল পোনপটীয়াভাৱে লাভৱান হ'ব আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাব। এতিয়া আগবাঢ়িছোঁ অষ্টমটো খবৰলৈ। অসমৰ যোগাযোগ ব্যৱস্থাক এক অভূতপূৰ্ব পৰিৱৰ্তনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়নৰ বাবে 2026 চনৰ পৰা 2031 চনৰ ভিতৰত 1.5 লাখ কোটি টকাৰ এক বিশাল মূলধনী ব্যয় ৰোডমেপ ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল অসম মাত্ৰা 4.0। এই আঁচনিৰ অধীনত ৰাজ্যৰ চুকে কোণে থকা প্ৰায় 6,000 কিলোমিটাৰ গ্ৰাম্য আৰু জিলা সংযোগীকাৰী পথক হাইৱেৰ দৰে উন্নত আৰু পকীকৰণ কৰা হ'ব। পথ যোগাযোগ উন্নত হ'লে ব্যৱসায় বাণিজ্যৰো ব্যাপক সম্প্ৰসাৰণ ঘটিব। আগবাঢ়িছোঁ নৱম খবৰটোলৈ। ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত চলিত বৰ্ষৰ বানপানীৰ সময়ত অসমৰ 72 জন নামী দামী ইউটিউবাৰ আৰু ক্ৰিয়েটৰে ৰাইজৰ পৰা ডিজিটেল মাধ্যমৰ যোগেদি সাহায্য পুঁজি গ্ৰহণ কৰিছে। এই গ্ৰহণ কৰা লাখ লাখ টকা সঠিকভাৱে বানপীড়িত লোকৰ মাজত ব্যৱহাৰ হৈছেনে নাই তাৰ ওপৰত অসম আৰক্ষী চাইবাৰ চেলে বৰ্তমান তীক্ষ্ণ নজৰ ৰাখিছে। চৰকাৰে স্পষ্ট কৰিছে যে ৰাইজৰ পইচা যাতে কোনো অপব্যৱহাৰ নহয় সেয়া নিশ্চিত কৰা হ'ব। একে সময়তে যিসকল ইউটিউবাৰে সঁচাকৈ নিষ্ঠাৰে কাম কৰিছে তেওঁলোকক চৰকাৰে ৰাজহুৱাভাৱে সন্মানো জনাব। আমাৰ 10 নম্বৰ তথা আজিৰ ভিডিঅ'টো অন্তিমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী প্ৰশাসনক অধিক সৰল আৰু খৰতকীয়া কৰাক লৈ বহু সময়ত সাধাৰণ ৰাইজে মাটি-বাৰী কাম বা আন প্ৰমাণপত্ৰৰ বাবে দূৰত্ব চক্ৰৰ বিষয়াক
কাৰ্যালয়লৈ যাবলগীয়া হয়। এই সমস্যা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে সমগ্ৰ অসমত নতুনকৈ 14খন চক্ৰ বিষয়া কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত ৰাইজে নিজৰ জিলা আৰু মহকুমাৰ ভিতৰতে অতি কম সময়ৰ ভিতৰত চৰকাৰী কাম কাজসমূহ সম্পূৰ্ণ কৰিব পাৰিব। আপোনালোকে আজি এই 10টা খবৰ নিশ্চয় ভালকৈ বুজি পালে আৰু মই বুজাই দিলোঁ। তেন্তে মোৰ মৰমৰ অসমবাসী ৰাইজ, এয়া আছিল আজি 17 আগষ্ট 2024 চনৰ 10টা আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ। আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী 26,500 টকা দৰমহা যি বাতৰি ভাইৰেল হৈছিল, তাৰ সত্যতা আপোনালোকে নিশ্চয় গম পালে বা মই ভিডিঅ'টো আপোনালোকক বিতংভাৱে আলোচনা কৰি বুজাই দিলোঁ। চৰকাৰে দৰমহা বা মাননি বৃদ্ধিৰ বাবে ইতিবাচক পদক্ষেপ লৈছে যদিও 26,500 টকা চৰকাৰী ঘোষণা এতিয়ালৈকে হোৱা নাই বা অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই চৰকাৰে। গতিকে উৰাবাতিৰ পৰা আপোনালোকে সদায় আঁতৰি থাকক। কিন্তু চৰকাৰে লোৱা আন সমাজ সংস্কাৰমূলক সিদ্ধান্তসমূহ যেনে প্ৰথম পত্নীক অৱহেলা কৰিলে দৰমহা কৰ্তন বা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান, এইসমূহ সিদ্ধান্তৰ ওপৰত আপোনালোকৰ মতামত কি? আপোনালোকে চৰকাৰৰ কোনটো সিদ্ধান্ত আটাইতকৈ ভাল পালে আমাৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত আপোনাৰ নিজৰ বহুমূলীয়া মতামতটো জনাব বুলি নিশ্চয় মই আশা থাকিল বা আপোনালোকে নিশ্চয় জনাব। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ আৰু আপুনি এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। এনেকুৱা প্ৰতিদিনৰ সঁচা খবৰ আৰু চৰকাৰী আঁচনিৰ সঠিক আপডেট আটাইতকৈ আগতে পাই থাকিবলৈ আমাৰ এই BG নিউজ এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।